সৌৰভ গাৰ্গ ৰাজ্যত অব্যাহত আছে উচ্ছেদ অভিযান 2025ত আমি যি দেখিছিলো যে ৰাজ্য চৰকাৰে ৰাজ্যৰ বিভিন্ন প্ৰান্তত থকা যিবোৰ সংৰক্ষিত বনাঞ্চল আছে বা যিবোৰ চৰকাৰী ভূমি আছে পিজিআৰ ভিজিআৰ মাটি আছে সেই সমূহত যিসকল লোকে অবৈধভাৱে ঘৰ নিৰ্মাণ কৰিছিল তেওঁলোকৰ ঘৰ উচ্ছেদ কৰিছিল আৰু সেই উচ্ছেদ অভিযান 2026 চনতো অব্যাহত আছে আজি বছৰ দ্বিতীয়টো দিন আৰু আজি ডবকাৰ যি যমুনা মৌডঙা যি সংৰক্ষিত বনাঞ্চল আছে তাত প্ৰায় 5000 বিঘা মাটি যিখিনি বনাঞ্চলৰ মাটি তাত প্ৰায় 1258টা পৰিয়ালে তেওঁলোকে দখল কৰি ৰাখিছিল বিভিন্ন প্ৰান্তৰ পৰা আহিছিল এসকল লোক আৰু প্ৰায় 20-25 বছৰত সেই ডবকা মৌডঙা সংৰক্ষিত বনাঞ্চলত তেওঁলোকে কেইবাখনো গাঁও গঢ়ি তুলিছিল আৰু সেইবোৰৰ ওপৰত আজি প্ৰশাসনৰ বুলডোজাৰ চলিছে মই আপোনালোকক দৃশ্যাংশ দেখুৱাই আছো এয়া উচ্ছেদৰ দৃশ্য এইদৰে আজি প্ৰশাসনৰ বুলডোজাৰ চলিছে এফালৰ পৰা আৰু তাত থকা ইতিমধ্যে 1258টা পৰিয়াললৈ তেওঁলোকৰ ফালৰ পৰা জাননী জাৰি কৰা হৈছিল প্ৰশাসনে তেওঁলোকক জাননী জাৰি কৰিছিল বন বিভাগে তেওঁলোকক সেই অঞ্চলৰ পৰা আঁতৰি যাবলৈ বহু পূৰ্বে নিৰ্দেশ দিছিল কিন্তু তাৰ পাছতো একাংশ বেদখলকাৰী তাৰ পৰা আঁতৰি গ'ল কিন্তু একাংশ এতিয়াও যোৱা নাছিল তাৰ কাৰণে আজি কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছে আৰক্ষী তাত মুতায়ন কৰা হৈছে সিআৰপিএফ বাহিনী তাত উপস্থিত আছে আৰু তেওঁলোকৰ উপস্থিতিত এফালৰ পৰা এই বেদখলকাৰী ঘৰসমূহ ভাঙি পেলোৱা হৈছে এয়া চক বনাঞ্চলৰ মাটিত তেওঁলোকে পকী ঘৰ নিৰ্মাণ কৰিছিল তামোলৰ বাগান আৰু এইদৰে প্ৰায় 20-25 বছৰ সেই অঞ্চলসমূহত তেওঁলোকে বসবাস কৰি আহিছিল এই সকল লোকে ইতিমধ্যে অভিযোগ উত্থাপন হৈছে যে ডবকাৰ যি অঞ্চলটো আছে এই অঞ্চলটোত এই একাংশ বেদখলকাৰীৰ কাৰণে তাত বিভিন্ন ধৰণৰ অপৰাধজনিত ঘটনা তাত বৃদ্ধি পাইছিল স্থানীয় ৰাইজে অভিযোগ উত্থাপন কৰি আহিছিল আৰু চৰকাৰ প্ৰশাসনক বিশেষকৈ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যি বেদখলকাৰীৰ বিৰুদ্ধে যি কঠোৰ স্থিতি গ্ৰহণ কৰিছে তেওঁ এটা কথা কৈছে যে অসমৰ যিকোনো সংৰক্ষিত বনাঞ্চলত কোনো বেদখলকাৰী কোনো সংৰক্ষিত বনাঞ্চলত কেতিয়াও বেদখলকাৰীক থাকিবলৈ দিয়া নহব তেওঁলোক য'ত বহিব তাতে উচ্ছেদ অভিযান চলিব আৰু তেওঁ কৈছে চৰকাৰ ভাগৰি নাযায় বেদখলকাৰী ভাগৰি যাব আৰু এই যাত্ৰা আৰম্ভ হৈছিল ইতিমধ্যে আমি দেখিছো গোৱালপাৰাত পাইকান সংৰক্ষিত বনাঞ্চল হওক বিভিন্ন অঞ্চলত তাত উচ্ছেদ অভিযান চলিছিল উচ্ছেদৰ সময়ত কেতবোৰ বিক্ষিপ্ত ঘটনা সংঘটিত হৈছিল কাৰণ এই একাংশ বেদখলকাৰীয়ে আৰক্ষী নিৰাপত্তাৰক্ষীক তেওঁলোকে আক্ৰমণ কৰিবলৈ উদ্যত হৈছিল শিল নিক্ষেপ কৰিছিল কিন্তু তেনে পৰিস্থিতি যাতে উদ্ভৱ নহয় সেই কাৰণে এই অঞ্চলত ইতিমধ্যে দেখিছে যে আৰক্ষী নিৰাপত্তাৰক্ষী মুতায়ন কৰা হৈছে যাতে প্ৰতিবাদ কৰিয়ে আক্ৰমণ কৰিবলৈ সাহ নকৰে আৰু সেই অঞ্চলটোত ইতিমধ্যেই বিভিন্ন যিবোৰ ইয়াৰ আগতে আমি উচ্ছেদৰ বিৰোধিতা কৰা যিবোৰ দল আছে বিশেষকৈ এআইডিএফ হওক বা কংগ্ৰেছ হওক বা যি আমচু আছে তেওঁলোকে এই উচ্ছেদৰ বিৰোধিতা কৰি আহিছিল বিভিন্ন সময়ত যে ধৰ্মক লৈ একাংশ হিমন্ত বিশ্ব শৰ্মাই কেৱল মুছলমান লোকসকলক টাৰ্গেট কৰিছে এনেকুৱা ধৰণৰ তেওঁলোকে অভিযোগ উত্থাপন কৰিছিল কিন্তু সেই অভিযোগৰ পাছত মুখ্যমন্ত্ৰী এটা কথা স্পষ্ট কৰি দিছিল যে নহয় উচ্ছেদ চলিবই কোনো ধৰ্মৰ কথা নাহে যিকোনো মানুহ যেতিয়া সংৰক্ষিত বনাঞ্চলত বহিব বা চৰকাৰী ভূমি তেওঁলোকে দখল কৰি বহি থাকিব তেওঁলোকৰ ঘৰ কিন্তু উচ্ছেদ কৰা হ'ব আৰু বছৰৰ দ্বিতীয়টো দিনতেই এই উচ্ছেদ অভিযান চলিছে এই দৃশ্যাংশ আপোনালোকক দেখুৱাই আছো এফালৰ পৰা এদৰে ঘৰসমূহ ভাঙি পেলোৱা হৈছে আৰু বেদখলকাৰী যি দপদপনি সেইটো কথা ক'ব লাগিব যে চক তাত তেওঁলোকে এদৰে পকী ঘৰ নিৰ্মাণ কৰিছিল এটা তাত থকা মছজিদো ভাঙি পেলোৱা হৈছে আৰু তামোলৰ বাগান এইবোৰ সব সকলো এইবোৰ যিমান দেখিছে সকলো হৈছে বনাঞ্চলৰ মাটি লাহে লাহে তেওঁলোকে তালৈ আহিছিল ক'ৰ পৰা আহিছিল এইসকল বেদখলকাৰী সেয়া তেওঁলোকৰ তাত ঠিক নাই তেওঁলোকে কিন্তু আহি মাটি দখল কৰিছিল আৰু নিজাববীয়াকৈ তেওঁলোকে ঘৰ বনাইছিল আৰু এখন গাঁও তেওঁলোকে নিৰ্মাণ কৰিছিল প্ৰায় 3-4খনমান এটা এলেকাত তেওঁলোকে গাঁও নিৰ্মাণ কৰিছিল য'ত 1258টা পৰিয়ালে বসবাস কৰি আছিল প্ৰায় যেতিয়া জাননী পাইছিল প্ৰশাসনৰ ফালৰ পৰা বন বিভাগৰ ফালৰ পৰা তেতিয়া কিন্তু একাংশ বেদখলকাৰী তাৰ পৰা আঁতৰি যায় আৰু কিন্তু একাংশ এতিয়াও আছে কাৰণ এই যমুনা মৌডঙা সংৰক্ষিত বনাঞ্চলত বিভিন্ন ধৰণৰ অপৰাধজনিত ঘটনা সংঘটিত হৈ আহিছিল বুলি স্থানীয় ৰাইজে অভিযোগ উত্থাপন কৰিছিল আৰু তাৰ পাছতেই চৰকাৰ প্ৰশাসনে এই পদক্ষেপ গ্ৰহণ কৰিছে ইতিমধ্যেই ভাঙি পেলোৱা হৈছে এফালৰ পৰা এই ঘৰসমূহ কিন্তু প্ৰশ্ন উত্থাপন হৈছে যে বেদখলকাৰীসকলৰ আমি ইয়াৰ আগতেও দেখিছিলোঁ যেতিয়া উৰিয়াম ঘাটৰ যিটো ব্যৱস্থা আমি দেখিছিলোঁ তাত এজন বেদখলকাৰীৰ কবলত 500ৰ পৰা 1000 বিঘা মাটি আছিল তেওঁলোকে তাৰ পৰা তামোল বা বিভিন্ন ধৰণৰ সুপাৰী সিন্ডিকেটৰ কাম কৰি গৈছিল যেটো নাগালেণ্ডৰ একাংশ দুৰ্বৃত্তৰ সৈতে তেওঁলোকে লাগি আছিল আৰু পিছৰ পৰ্যায়ত সেই অঞ্চলসমূহত তেওঁলোকে অখ্যাত তেওঁলোকে কিছুমান চহৰ তেওঁলোকে গঢ়ি তুলিছিল ভিতৰতে কাৰণ সেই উৰিয়াম ঘাটত আৰু তাৰ পাছতে উলাই পৰিছিল যে ৰাজ্যত যেটো ফিনিশ আসাম জেহাদ চলি আছে তেওঁলোকে
একাংশ বেদখলকাৰীয়ে যিকোনো এটা সমষ্টিত সোমাব বিচাৰে বা যিকোনো এটা অঞ্চলত সোমাব বিচাৰে তাৰ জনগাঁথনি তেওঁলোকে সলনি কৰিব বিচাৰে তেওঁলোকৰ সংখ্যা তাত হঠাৎ বাঢ়ি যায় আৰু এয়া হৈছে বেদখলকাৰীসকলৰ এটা তেওঁলোকৰ এটা টাৰ্গেট যিটো মুখ্যমন্ত্ৰীয়ে কৈছিল যে ফিনিছ আসাম যে হাত চলি আছে অসমৰ যিবোৰ চৰকাৰী ভূমি আছে সেইবোৰ তেওঁলোকে ল'বলৈ চেষ্টা কৰিছে যিবোৰ বিল আছে সেই বিলসমূহ তেওঁলোকে এফালৰ পৰা দখল কৰিছে আৰু দখল কৰাৰ পাছত সেই অঞ্চলটোত মৎস্য পালনৰ পৰা আৰম্ভ কৰি বিভিন্ন ধৰণৰ কাম তেওঁলোকৰ হাতলৈ গুচি যায় তাৰ কাৰণে খিলঞ্জীয়া যিসকল লোক আছে তাত থকা যিসকল লোক আছে তেওঁলোক অসুবিধাত পৰে আৰু এইবোৰ হৈছে বাহিৰৰ পৰা অহা মানুহ তেওঁলোকে ইয়াতে 20-25 বছৰ ঘৰ নিৰ্মাণ কৰিছিল অতি ৰহস্যজনকভাৱে এই দবকা যি বন বিভাগ আছে বা যি প্ৰশাসন আছে তেওঁলোকে 20-25 বছৰ তেওঁলোকে অতি ৰহস্যজনকভাৱে মৌন হৈ থাকিল আৰু এতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যিটো পদক্ষেপ এতিয়া কিন্তু সকলোৰে চকু খুল খাইছে কিন্তু বন বিভাগ তথা প্ৰশাসনৰ চকুৰ সন্মুখতেই এইদৰে একাংশ বেদখলকাৰীয়ে ঘৰ বনাইছিল আৰু তেওঁলোকে ইয়াত 20-25 বছৰ তেওঁলোকে ইয়াত থাকিলে আৰু অৱশেষত প্ৰশাসনৰ জাননী লাভ কৰাৰ পাছত তেওঁলোকে আঁতৰি যাবলৈ সক্ষম হৈছে আৰু বেদখলকাৰীসকল শংকিত কাৰণ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ যি স্থিতি তেওঁ ইতিমধ্যে আগতেই এটা কথা কৈছে যে কোনো কাৰণত ৰাজ্যত উচ্ছেদ বন্ধ নহয় উচ্ছেদ চলিবই লাগিলে চৰকাৰ ভাগৰি নাযায় এনেকুৱা কেতিয়াও নহয় যে ছমাহ উচ্ছেদ চলিলে আৰু ছমাহৰ পাছত উচ্ছেদ বন্ধ হৈ গৈছে তেনেকুৱা নহয় উচ্ছেদ চলি থাকিব য'ত য'ত বেদখলকাৰীয়ে ঘৰ বনাব তাতেই উচ্ছেদ চলিব প্ৰশাসনক সষ্টম হৈ থাকিবলৈ মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰিছিল আৰু তেওঁ যি কথা কৈছে সেইটো আখৰে আখৰে প্ৰমাণ কৰিছে আজি বছৰৰ দ্বিতীয়টো দিন নতুন বছৰৰ তাতেই দবকাৰ যমুনা মৌদগা সংৰক্ষিত বনাঞ্চল যিখন অত্যন্ত গুৰুত্বপূৰ্ণ এখন বনাঞ্চল তাত 5,000 বিঘা মাটি তেওঁলোকে দখল কৰি বহি আছে এবিঘা দুবিঘা নহয় 5,000 বিঘা সংৰক্ষিত বনাঞ্চলৰ মাটি দখল কৰি বহি থকাৰ পাছতো অতি ৰহস্যজনকভাৱে এই বন বিভাগটো মৌন হৈ আছিল তেওঁলোকে কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ কৰা নাছিল ৰাজহ বিভাগ মৌন হৈ আছিল কিন্তু এতিয়া মুখ্যমন্ত্ৰীৰ কঠোৰ নিৰ্দেশৰ পাছত তেওঁলোকে বেদখলকাৰী ঘৰ ভাঙিছে আৰু কটকটীয়া নিৰাপত্তা বেছনি মই ইতিমধ্যে কৈছোঁ যে ইয়াৰ আগত আমি দেখিছিলোঁ গোৱালপাৰা হওক উৰিয়াম ঘাট হওক ঢিং হওক ঢিঙতো এনেকুৱা ধৰণৰ পৰিস্থিতিৰ সৃষ্টি হৈছিল তাত কিন্তু বেদখলকাৰীয়ে আক্ৰমণ কৰিছিল তেওঁলোকে উত্তেজিত হৈ পৰিছিল আৰু তেওঁলোকক একাংশই উচতাই দিছিল বুলি মুখ্যমন্ত্ৰীয়ে অভিযোগ উত্থাপন কৰিছিল যে ইয়াত কিছুমান অপশক্তি আছে যিসকলে নিশাৰ ভাগত গৈ এই বেদখলকাৰীসকলৰ সৈতে তেওঁলোকে আলোচনা কৰিছিল আৰু আলোচনা কৰাৰ পিছদিনাখনেই এটা উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছিল কেইবাজনো আৰক্ষী জোৱান আহত হ'ব লগা হৈছিল তেনে পৰিস্থিতি যাতে কোনো কাৰণত উদ্ভৱ নহয় সেইকাৰণে এবাৰ আগতীয়াকৈ তাত কটকটীয়া নিৰাপত্তা বেছনি গঢ়ি তোলা হৈছে নিশাৰ ভাগত সেই অঞ্চলসমূহত কোনো সাধাৰণ লোকৰ প্ৰৱেশ নিষিদ্ধ কৰা হৈছিল যাতে তাত কোনো মেল মিটিং পাতিব নোৱাৰে বা তেওঁলোকে উচতাব নোৱাৰে তাৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হৈছিল আৰু আজি এতিয়ালৈকে বৰ্তমানলৈকে মই কৈ আছোঁ যে শান্তিপূৰ্ণভাৱে উচ্ছেদ অভিযান চলি আছে আৰু যিহেতু যথেষ্ট পৰিসৰ মাটি আছে 5,000 বিঘা মাটি আছে এইটো প্ৰশাসনে কোৱা মতে 3 দিন সময়ৰ প্ৰয়োজন হ'ব 3 দিন তাত উচ্ছেদ অভিযান চলিব কিন্তু আজি প্ৰায় 7:30-8 মান বজাৰ পৰা এই উচ্ছেদ অভিযান আৰম্ভ হৈছে আৰু তাত এতিয়াও একাংশ বেদখলকাৰীয়ে কিছু দূৰত অৱস্থান কৰি আছে একাংশ তাৰ পৰা আঁতৰি গৈছে কাৰণ বেদখলকাৰীসকলে জানে যে এতিয়া উচ্ছেদ চলিবই তেওঁলোকৰ ঘৰ ভাঙিব আৰু তাত কোনো কাৰণত তেওঁলোকে ৰখাব নোৱাৰে আৰু তাৰ কাৰণেই প্ৰায় 1000 পৰিয়াল তাৰ পৰা আঁতৰি গৈছে 200টামান পৰিয়াল এতিয়াও তাত আছে তেওঁলোকক আজি পুৱাৰ ভাগতো তেওঁলোকক জাননী দিয়া হৈছে তেওঁলোকক জনোৱা হৈছে যে আজিৰ ভিতৰত তেওঁলোকে ঘৰ খালী কৰিব লাগে কিন্তু এফালৰ পৰা উচ্ছেদ অভিযান আৰম্ভ হৈছে আৰু দবকাৰ যি সংৰক্ষিত বনাঞ্চলৰ কথা কৈ আছোঁ যমুনা মৌদগা সংৰক্ষিত বনাঞ্চল সেই অঞ্চলটোত দীৰ্ঘদিনৰ পৰা একাংশ অপৰাধজনিত ঘটনা বৃদ্ধি পাবলৈ ধৰিছিল যেটো অত্যন্ত চিন্তাৰ কথা স্থানীয় ৰাইজে মন্তব্য কৰিছিল গৰু চুৰি ড্ৰাগছৰ অবাধ প্ৰচলন বিভিন্ন ধৰণৰ ঘটনা এই বেদখলকাৰীসকলে তাত কৰি আহিছিল আৰু তাই অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে আৰু এতিয়া এই উচ্ছেদ অভিযান চলাৰ পাছত তাৰ ৰাইজে মুখ্যমন্ত্ৰীক ধন্যবাদ জ্ঞাপন কৰিছে কাৰণ দীৰ্ঘদিনীয়া তেওঁলোকে এটা কথা কৈছিল যে দবকাৰ যিখন যমুনা মৌদগা সংৰক্ষিত বনাঞ্চল আছে সেইখন বেদখল মুক্ত কৰিব লাগে কাৰণ 5,000 বিঘা মাটি বেদখলকাৰীৰ কবলত আছিল আৰু তেওঁলোকে প্ৰায় 1258টা পৰিয়াল এইটো চিন্তাৰ কথা যেটো ফিনিছ আসাম জেহাত চলি আছে এই 1258টা পৰিয়াল ক'ৰ পৰা আহিছিল তেওঁলোকে কোনে তাত তেওঁলোকক বহিবলৈ দিলে তাত বন বিভাগৰ সহায় তেওঁলোকে পাইছিল নেকি কাৰণ বন বিভাগ নিশ্চুপ হৈ আছিল মৌন হৈ আছিল ৰাজহ বিভাগটো মৌন হৈ আছিল তেওঁলোকে কাক মেনেজ কৰি আৰু কাৰণ ইতিমধ্যেই যিসকল বেদখলকাৰী আছে তেওঁলোকৰ এটা স্পষ্ট অভিযোগ যে তেওঁলোকক কোনোবাই আহি তাত বহাই দিয়ে দালাল চক্ৰ থাকে একাংশ মণ্ডল থাকে একাংশ ডিএফও ইয়াত জড়িত হৈ থাকে সেই সকলকো চিনাক্ত কৰিব লাগে বুলি অভিযোগ ৰাইজে দাবী কৰিছে যে কেৱল বেদখলকাৰীক উচ্ছেদ কৰিলে নহ'ব বেদখলকাৰীসকলক তাত সংস্থাপন দিয়া বা তাত আনি বহুৱা মানুহসকলকো চিনাক্ত কৰাৰ সময় আহি পৰিছে কাৰণ ৰাজ্যৰ
প্ৰত্যেকখন সংৰক্ষিত বনাঞ্চলত এতিয়া বেদখলকাৰীৰ কবলত আছে বহু বেদখলকাৰীয়ে বনাঞ্চলৰ মাটি তেওঁলোকে দখল কৰি তাত বহি আছে সেইসকলেও মুখ্যমন্ত্ৰীয়ে বছৰৰ প্ৰথমটো দিনতেই এটা বাৰ্তা প্ৰেৰণ কৰিছে যে যমুনাৰ যি ডবকাৰ যি যমুনা মৰঙা সংৰক্ষিত বনাঞ্চল আছে তাত যিদৰে উচ্ছেদ অভিযান চলিছে ৰাজ্যৰ অন্য প্ৰান্ততো তেনেকৈ উচ্ছেদ অভিযান চলিব বেদখলকাৰীসকলক পুনৰ সকিয়নি মুখ্যমন্ত্ৰীৰ কঠোৰ সকিয়নি হুংকাৰ দিছে যে বেদখলকাৰীৰ বিৰুদ্ধে কেতিয়াও নৰম স্থিতি গ্ৰহণ কৰা নহয় কাৰণ বনাঞ্চলৰ মাটিত যোন বহি থাকিব সকলো এফালৰ পৰা ভাঙি দিয়া হ'ব আৰু যিটো আজি আমি দেখিছোঁ ডবকাৰ যমুনা মৰঙা সংৰক্ষিত বনাঞ্চলত চলি আছে ৫,০০০ বিঘা মাটি বেদখল মুক্ত কৰাৰ লক্ষ্য য'ত বহি আছিল ১,২৫৮টা পৰিয়াল